ভণ্টি ঢাৰি বনাইছা অঁ তুমি ক্লাছ কিমানত পঢ়ি আছা ক্লাছ 8 এইবিলাক কি ঢাৰি নিজে বনাই পেলাই কোনোবাই নিবলৈ আহেনে বিক্ৰী কৰাগে ক'ৰবাত বিক্ৰী কৰা বা বিক্ৰী কৰি কেইটকা পোৱা 100 টকা তোমাৰ নামটো কোৱা নমস্কাৰ ছাৰ মোৰ নাম শ্ৰীমতী কাৰেং লিকথিপি মুটি কাৰেং লিকথিপি আজি এটা পৰিয়াল লগ কৰিবলৈ আহিছিলোঁ পৰিয়ালটোত এফালে বাইক আৰু তাৰ ভাইক দুটা আছে খাৰদম নীলিমেনকে স্বামী কাৰেং লিকথিপি নীলি বঙমেনকে মনজয় লিকথে ফেনবাংকে বিয়য় লিকথে এতিয়া ভাইটি এই ভাইটিটো ক্লাছ কিমানত পঢ়ি আছে ক্লাছ 1 পঢ়ি আছে ক্লাছ 1 আৰু এই ভাইটিটো ক্লাছ 4 ক্লাছ 4 তেতিয়াহ'লে ক্লাছ 4 ক্লাছ 1 আৰু ক্লাছ 8 বয়স বেছি হোৱা নাই আৰু ইনকামৰ পথ নিজে বাছি লৈছে আৰু এনেকৈ ঢাৰি বনাই পেলাই এই সৰু ছোৱালীগৰাকীয়ে নিজে নিজৰ ভাইকেইটাক পঢ়াই আছে ভাবক এতিয়া প্ৰায় 3 বছৰ হৈ গ'ল 3 বছৰৰ পৰা তাই এইটো কামেই কৰি আছে আৰু এই কামৰ পৰাই যি পাইছে নিজৰ ভাইককো দিছে আৰু নিজেও পঢ়ি আছে এতিয়া যে তাই এডাল বাঁহ আনি আছে এতিয়া এই বাঁহডাল একদম পাহাৰৰ পৰা আনেগৈ দেখিছে এইয়া পাহাৰৰ পৰা আনেগৈ তাৰ পৰা আনি পেলাই এইফালে ঘৰটো ইয়াতে তালৈ লৈ যায় এনেকৈ সদায় ইমান সৰুতে এইখিনি কাম কৰিবলৈ শিকাটো ভাবক তাই মানে কিমান কষ্ট ফেচ কৰিছিল চাগে কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল কিমান পইচাৰ প্ৰয়োজন হৈছিল নেপো হৰজুন দাম হেম্পেনে দাম কি 5 বাজ পেন দাম প মো আজো আনবাং পু নেপে কিছি নন নেং কাম থম আনলো নন আন্তা নে লক্সি নে বং তুমানা চেলাং নেসি কিতুন के दाम पे जात पे नेसी कितुन lo jatlo lapen kapor hi puno jatno poisa puno jatno nesi ki pidunno nipe chilot pene nipoge horjunno item phanang lang le non ke nang mena nije amuni pule chitino nang phanang pathe gi phante banglo dei ভন্টিয়ে কৈ আছে অলপ আগতে সি কৈছে তাৰ মা 3 বছৰ হ'ল মৰা 3 বছৰ মৰা পিছত পৰা তাৰ দেউতায়ে মদ খাই দিলি সি তাৰ ভাইটি হেন্তৰ কাৰণে হিয়ে ধাৰি বনাই পেলাই খুৱাই বজাৰ গলৈ হিয়ে চাউল আনে ভাত বনাই পেলাই স্কুলত পঠিয়াই আকৌ হিও স্কুলত যায় হেনকে চুলি থাকে আৰু ঘৰখনৰ ভিতৰত দুটা ৰুম দেখিছোঁ আমি আছোঁ প্ৰথমটো ৰুমত এইফালে দেখিছোঁ এডাল বাঁহ দি ৰাখিছে আৰু ইয়াতে কাপোৰ কিছুমান ৰাখিছে স্কুলৰ কাপোৰ দেখিছোঁ এইখিনি চব স্কুলৰ কাপোৰ হয় এইফালে কাঁহী বাতিখিনি আহি গ'ল এইফালে জুইশাল দেখা পাইছোঁ ভণ্টি ইয়াতে খোৱা বোৱা যি কৰিব লাগে চব ইয়াতে কৰে তাৰপিছত এইফালে দ্বিতীয়টো ৰুম ব'লা এইফালে ব'লা তাই দেখিছে এই সৰু দুটা কণমানি আছে আৰু কণমানিকেইটাই শুৱে ক'ত এখন বিচনা দেই এইফালে আলনা দেখিছোঁ কাপোৰ কানি ৰাখিছে এইফালে বাঁহ এইফালে বাঁহ 3ডালমান আছে কাপোৰ কানি এনেকৈ ৰাখিছে তো এয়াই আৰু ঘৰটো সম্পূৰ্ণ এতিয়া এই ল'ৰা ছোৱালীকেইটাৰ কিতাপ পত্ৰ বুলি ক'বলৈ ক'ত থৈ চাওক ইয়াত থৈ দিছা এইখিনি কিতাপ পত্ৰখিনি গোটেই এনেকৈ থৈ দিয়ে অঁ এটা বটুৱাত এনেকৈ কিতাপ পত্ৰ ৰাখে এনেকৈ সেই বৰষুণৰ টোপালৰ পৰা বচাই দিব গম পাইছোঁ বৰষুণত যাতে কিতাপবিলাক তিতি নাযায় সেইকাৰণে ৰাখে সেইটো বুজিছোঁ আমি ভাইটিয়ে এতিয়া দেখাই আছে আমাক যে সি কেনেকৈ পঢ়ে যিহেতু টেবুল নাই ইয়াত কোনো ধৰণৰ টেবুল নাই সিহঁতৰ পঢ়া শুনা সুবিধা হোৱাকৈ হয় এইফালে এটা মই লাইট দেখিছোঁ এইটো এটা লাইট এই লাইটটো জ্বলাই লৈ নিশ্চয় অঁ এই লাইটটো এনেকৈ চাগে ৰাতি এনেকৈ ৰাখি থয় চাগে ইয়াতে ৰাখি পেলাই এই পঢ়া শুনা কৰে ভণ্টিয়ে এতিয়া পানী কেনেকৈ অনা নিয়া কৰিব লাগে সেইটো দেখুৱাইছে এতিয়া চাব পাৰে এইটো এটা হেৰি হয় কুঁৱা হয় এই কুঁৱাৰ পানীয়ে তেখেতলোকে ব্যৱহাৰ কৰে এতিয়া এই পানীৰ পৰাই তাইৰ যি ৰিকুৱাৰমেণ্ট আছে কাপোৰ ধোৱা মেলা পানী খোৱা বোৱা হেৰি কৰা চব এই কুঁৱাটোৰ পৰাই ব্যৱহাৰ কৰে এই কুঁৱাটো দেখি মই এটা কথা ভয় লাগিছে ইমান ছেফ নহয় একদমেই ছেফ নহয় ব'লা ভণ্টি একদমেই ছেফ নহয় কেনেবাকৈ যদি পিছল খাই যিহেতু দেখিছে বৰষুণ এইবিলাক হেৰি হৈ যায় পিছল হৈ আছে কেনেবা যদি পিছল হয় বহুত দিগদাৰ হৈ যাব
আৰু ইয়াৰ পৰা তাই একদম নিজৰ ঘৰলৈ যায় সেই ঘৰটো এই বয়সত ইমান ৰেছপনচিবল হোৱাটো মানে সাধাৰণ কথা নহয় বহুত বেছি ৰেছপনচিবল মই যেতিয়া কাম এটা কৰিবলৈ যাওঁ কাৰোবালৈ মই আঙুলি নুটুৱাম কাকো ব্লেম নকৰোঁ কিন্তু এই পৰিয়ালটোৰ ওচৰত যেতিয়া আহিছোঁ যেতিয়া লগ কৰিছোঁ মোৰ দেউতাকৰ ওপৰত খং উঠিছে মই গোটেই ব্লেমখিনি মই দেউতাকক দিব বিচাৰিছোঁ মোক কিখন চাওক তেখেতলোকৰ সৰু সৰু 13 বছৰ সম্ভৱ 5 বছৰ 6 বছৰ 7 বছৰ এনেকুৱা হ'ব বয়সখিনি কি ভুল তেখেতলোকৰ একো ভুল নাই মাত্ৰ মাক দেউতাকে জন্ম দিছে পৃথিৱীলৈ আহিছে আৰু এতিয়া নিজে এনেকৈ কষ্ট কৰি থাকিবলগীয়া হৈছে উপায় নাপায় দেউতাক আছে যদিও নাই নাহে খবৰ নলয় য'ত মন যায় থাকে য'ত মন যায় যি মন যায় কৰে এনেকুৱা ধৰণৰ পৰিস্থিতি ভণ্টি যে জাৰ্চি এটা পিন্ধি আছে এই জাৰ্চিটো আচলতে ফুটবল খেলিবলৈ তাই ব্যৱহাৰ কৰে আচলতে তাই ফুটবলাৰ হয় আৰু এইফালে কোচজনো আমাৰ লগতে আছে তাই মানে ফুটবল খেলে ন হয় আগতে খেলিছে 3 বছৰ আগতে মাকজনী আগতে খেলিছিলে আৰু মাকজনী প্ৰায় তাক খেলাৰ যিবোৰ সামগ্ৰী পঢ়াৰ যিবোৰ খৰচ মাকে বহুত কষ্ট কৰি শিকাইছিলে আকৌ তাই আমাৰ এইখিনিৰে এখন গাঁৱৰে 10-12জনী ছোৱালীয়ে ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলি আহিছে ইণ্টাৰ স্কুলো খেলিব ইণ্টাৰ স্কুল চেম্পিয়ন হৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছিলে গুৱাহাটীত চেম্পিয়ন হ'ল ডিষ্ট্ৰিক্টো গৈছে ডিষ্ট্ৰিক্ট হৈ গৈছিলে ফুটবল ভাল খেলিছিলে হয় এতিয়া মাকজনী ঢুকোৱাৰ পাছত বহুতখিনি সমস্যা হৈ গ'ল তাৰ ওপৰতে গোটেইখিনি প্ৰভাৱ পৰি গ'ল যেতিয়া দেউতাকটো নাচাই কৈ আছে দেউতাক থকা নথকা একেটাই কথা এই তেতিয়াৰ পৰা তাই এতিয়া ফুটবল একেবাৰে নেখেলে নেকি নেখেলে সময় নাই তাই খেলিবলৈ গ'লে এইবোৰ খৰচা খাবলৈ নাপায় ঠিক তেনেকুৱা 13 বছৰীয়া ছোৱালী এই বয়সত তাই খেলা ধূলা কৰিব লাগে অলপ লগৰ লগত ইফালে সিফালে ওলাই যায় প্ৰায় কিন্তু এই বয়সত এই ছোৱালীজনীয়ে কি কৰি আছে জংঘলত গৈ পেলাই বাঁহ কাটিছে আনিছে এতিয়া ঢাৰি বনাবলৈ গোটেই বস্তুবিলাক প্ৰিপেয়াৰ কৰি আছে আৰু এই কামখিনি আমাক যে দেখাবলৈ তাই কৰিছে সেয়া নহয় এই কামখিনি তাই ৰেগুলাৰ কৰে তুমি এনেকৈ বাঁহ আনিবলৈ যোৱা যে এতিয়া যে বাঁহ আনি লাগে তাৰ পৰা বাঁহ যে পাহাৰৰ পৰা আনি লাগে সদায় যোৱা নে কেতিয়া আনা সদায় যোৱা দিনটোত এনেকুৱা বাঁহ কেইডাল আনিব পাৰা একটা এতিয়া এডাল বাঁহত কেইটা ঢাৰি ওলাব দুইটা তেতিয়াহ'লে এডাল বাঁহত তুমি 200 টকা পোৱা মানে ন ঘৰটো ভিতৰৰ ফালৰ পৰা দেখালোঁ এবাৰ বাহিৰৰ ফালৰ পৰা দেখাই দিছোঁ এয়া হৈছে বাহিৰৰ ফ্ৰেমটো মানে ঠিক আছে বেৰবিলাক মই ঠিকেই দেখিছোঁ কিন্তু সেয়া ঢিলা হৈ আছে আজি তাই একদম কামত ফ'কাছ দেই একদম অকল কামেই কৰিছে আহাৰ পৰা এইটো চাব পাৰে ঢাপলি নাই মানে এইফালে ঢাপলি নাই গছৰ ডাল এটা আছে এইফালে ছাপৰ্ট হিচাপে এইটো চাওক এইবিলাক বেৰবিলাকৰ কণ্ডিশ্যন মই ঠিকেই দেখিছোঁ বেয়া হোৱা নাই কিন্তু সেই ঘৰৰ টিংখিনিৰ কাৰণে ঘৰৰ ভিতৰত পানী পৰে আৰু এইবিলাক চাওক এইটো এটা চাইড এই কণমানিতে ক্লাছ 1 ভয় লাগিছে নেকি মোক আৰু এই কণমানিতে ক্লাছ 4 কোন স্কুল নাম এই পৰিয়ালটোক মই লগ কৰিবলৈ আহিছিলোঁ ৱেষ্ট কাৰ্বি আংলং দুৰামলালৈ এতিয়া দুৰামলাতে উপস্থিত আছোঁ আৰু লগ কৰিলোঁ কথা বতৰা পাতিলোঁ এতিয়া তেখেতলোকৰ সমস্যাৰ সমাধান কেনেকৈ কৰিম সেইটোহে মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা হ'ব দেউতাক যিহেতু আছে এতিয়া মই ক'ৰবাত স্কুল এখনত লগাই দিম বুলি ভাবিছোঁ হয় মানে এডমিশ্যন দিয়াই দিম পঢ়া শুনাৰ দায়িত্ব লৈ ল'ম যেতিয়ালৈকে পঢ়িব বিচাৰিব কিন্তু আমি দায়িত্ব কেনেকৈ ল'ম যিহেতু গাৰ্জেন আছে কিন্তু গাৰ্জেনটো এনেকুৱা যে একো ৰেছপনচিবিলিটি ল'বই নাজানে এয়াই আছিল আমাৰ কাৰেং ভণ্টি আৰু তাইৰ দুটা ভাইক নিশ্চয় আমি যি পাৰিম অতি সোনকালে কৰিবলৈ চেষ্টা কৰিম কিন্তু উপায়টোহে উলিয়াব লাগিব সমাপ্ত কৰি দিছোঁ সদায় দৰে সুখিত নকৰিব স্মাইল কৰি অপজিট মই সময় গৈ কাৰ্বি আংলঙৰ পৰা চাইনিং অফ